বছৰ আগতে হৈছিল দুৰ্ঘটনাটো। হয়, কি হৈছিল? এই ঘৰৰ ছোৱালী এজনী মানে বিয়া দিছিলে, 4জন বাচ্চা থাকোঁতে গিৰিয়েকটো ঢুকাইছে। হয়, ঢুকোৱাৰ পিছত সৰু সৰু ল'ৰা ছোৱালী আছিলে, ইহঁতে মানে লালন পালন কৰিলে। হয়, তাৰপিছত ছোৱালীজনী হেৰি কৰিলে, আপোনাৰ কাম কৰিবলৈ ৰামদিয়ালৈ ওলাই গ'ল। হয়, ৰামদিয়া ওলাই যোৱাৰ পিছত ঘৰত 2দিনমান দেৰিকৈ আহিম বুলি কোৱাত হয়। মানুহ 2দিনমান পিছত খবৰ লৈ মানে পোৱা নাই, তাৰ পৰা নিৰুদ্দেশ হৈছে। ছোৱালীটোৰ নাম কি আছিল? নাম আছিল আমিৰুন্নেছা। আমিৰুন্নেছা। ছোৱালীটোৰ ঘৰ ক'ত আছিল? ঘৰ বঙালপাৰা, মিলপাৰা বুলি কয় আমাৰ এইখিনি। মিলপাৰা, বঙালপাৰা। হয়। সমষ্টিটোৰ নাম? সমষ্টি হাজো সমষ্টি। আপুনি ঘৰৰে মানুহ না? মই মানে ঘৰৰ কাষৰে, একেলগে ঘৰ আমাৰ। আপুনি পুৰা জানে আৰু মই জানো ঘটনাটো। এতিয়া কিবা অভিযোগ শুনা পাইছোঁ, ক'ৰবাত বোলে ওলাইছে নেকি? এতিয়া ইহঁতে কৈ আছে ক'ৰবাত বোলে ওলাইছে, হাৰিয়ানাৰ ফালে ক'ৰবাত থকা বুলি কৈছে। কোনোবাই বোলে বিক্ৰী কৰা বুলি কৈছে, তেনেকুৱা সন্দেহ ইহঁতৰ। বিক্ৰী কৰাৰ সন্দেহ কৈছে ইহঁতৰ। মানে কথালৈ মানে ইহঁতৰ তাৰপিছত তেওঁলোকে থানাতো মানে এজাহাৰ এটা দিছিল। এজাহাৰত দিয়াৰ পিছতো একো মানে খোজ একো নোলালে। নোলোৱাৰ পিছত ইহঁতে তেনেকৈ থাকিল, বিচাৰ লৈয়ে থাকিল। লৈ থকাত মানে পোৱা নাই। এতিয়া খবৰটো পাইছে, জাষ্ট খবৰটো পাই মানে আজি মানুহখিনি একলগ হৈ কৰিছে। এতিয়া যদি কোনোবাই সম্ভেদ পায়, যদি সঁচাকৈ তাতে আছে, স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিলে হ'ল। এইখিনি ৰাইজলৈ আহ্বান থাকিল, ভিডিঅ'টো যাতে চবেই বেছিকৈ শ্বেয়াৰ কৰে, মানুহজন মুঠতে পাব লাগে আৰু। 5 বছৰ আগতে, 4-5 বছৰ আগতে বাইদেউজনী হেৰাইছে। ক'ৰ পৰা হেৰালে? ৰামদিয়াত কাম কৰিবলৈ গৈছিল। ৰামদিয়াত কাম কৰে। তাৰ নাম কি আছিল? আমিৰুন্নেছা। তাৰ ঘৰ ক'ত আছিল? বঙালপাৰা। তাৰপিছত কাম কৰি থাকোঁতেই হেৰাই গৈছে, নিৰুদ্দেশ হৈছে। আৰু খবৰ পোৱা নাই। অলপ এজাহাৰো দিয়া নাই? এজাহাৰ দিছিল থানাত। এতিয়ালৈকে বিচাৰি পোৱা নাই? 4জন ল'ৰা ছোৱালী থৈ কেনে। বোৱাৰীজনৰ ল'ৰা ছোৱালী আছে না নাই? 4জন। তাৰ গিৰিয়েকে আছে না? গিৰিয়েক নাই, আগতে ঢুকাইছে। হাজো সমষ্টি। তাইৰ নাম কি আছিল? তাইৰ নাম আমিৰুন্নেছা। এতিয়া ঘৰৰ মানুহ ঘৰত আহিব লাগে না নাই? ঘৰত আহিব লাগে। 4জন ল'ৰা ছোৱালী থৈ গৈছে। কিবা গোপন সূত্ৰ শুনা পাইছে না? শুনা পাইছোঁ, হাৰিয়ানাত থকা বুলি শুনা পাইছোঁ। হাৰিয়ানাত আছে বুলি শুনা পাইছে? কিবা বিক্ৰী কৰিছে নেকি? মানুহে বিক্ৰী কৰা বুলি শুনা পাইছোঁ। বিক্ৰী কৰা বুলি শুনা পাইছে? এই হেৰুৱা মানুহজনক যিয়ে বিক্ৰী কৰিলে, তাৰ ঘৰ ক'ত? বিক্ৰী ওচৰে পাজৰে আছে। ওচৰে পাজৰে আছে? ওচৰে পাজৰে মানুহে তাৰমানে বিক্ৰী কৰিছে? ওচৰে পাজৰে মানুহে বিক্ৰী কৰিছে। ফুচলাই নি? ফুচলাই 6 মাহ আগতে আহিছে, ঘৰতে গৈছে। আহি অহা যোৱা কৰোঁতেই বিক্ৰী কৰিছে। হয়। ক'ৰ পৰা হেৰাইছিল? বঙালপাৰাৰ পৰা। ক'ৰবাত গৈছিল নেকি তোমাৰ মাক? ৰামদিয়া কাম কৰে। তাৰপিছত এতিয়া অহা নাই। এতিয়া তোমালোকে দেখোন ডাঙৰ হৈ গ'লা। দেউতা আছে না? দেউতা নাই। তোমালোকে ভাই ভনী কেইজন? 4জন। এতিয়া তোমালোকৰ মাকক বিচাৰি আছা? যদি হয়, নম্বৰত কল কৰিব। আমি এই ভিডিঅ' কৰি আছোঁ, ভিডিঅ'টো যেতিয়া চাব বেছি শ্বেয়াৰ কৰিব, যাতে আৰু বাহিৰা লোকে দেখিব পাৰে। হয়, সাহায্য কৰিছে, বাৰে শ্বেয়াৰ কৰি দিব। হয়, ঠিক আছে। তোমাৰ মাকৰ নাম কি আছিল? আমিৰুন্নেছা। তোমাৰ নাম? ৰবিউল হাছান। তোমাৰ ঘৰ? বঙালপাৰাত। ঠিক আছে।